নুমলীগড়ৰ ঐতিহাসিক বাবা থানত উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰি। আজি পবিত্ৰ মহাশিৱৰাত্ৰি উপলক্ষে আজি গোলাঘাট জিলাৰ নুমলীগড় ঐতিহাসিক বাবা থানত ভক্তিভাৱেৰে মহাদেৱৰ আৰাধনা কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই পূজা পাৰ্বণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই মহাদেৱৰ শ্ৰীচৰণত আশীৰ্বাদ ল'বলৈ সমবেত হোৱা পৰিলক্ষিত হৈছে। অসমৰ প্ৰতিটো প্ৰান্ততে আজি দেৱাদিদেৱ মহাদেৱৰ আৰাধনা চলি আছে। এই পবিত্ৰ দিনটোত নুমলীগড় ঐতিহাসিক বাবা থানত বিশেষ পূজা অৰ্চনাৰ ব্যৱস্থা কৰা হৈছে। পুৱাৰ পৰাই মন্দিৰৰ প্ৰাংগণত ভক্তসকলৰ লানি নিচিগা ভিৰ পৰিলক্ষিত হৈছে। ভক্তসকলে ধূপ দীপ, গাখীৰ, বেলপাত, ফুল ধতুৰা আদি অন্যান্য পূজা সামগ্ৰীৰে মহাদেৱক আৰাধনা কৰি আশীৰ্বাদ গ্ৰহণ কৰিছে। দিনজোৰা বিশেষ কাৰ্যসূচীৰে পালন কৰা মহাশিৱৰাত্ৰিৰ পূজা পাৰ্বণত গোলাঘাট জিলাৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে। ঐতিহাসিক বাবা থানৰ চৌপাশত ভক্তসকলৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। প্ৰত্যেকেই মহাদেৱৰ আশীৰ্বাদ লৈ নিজৰ মনোবাঞ্ছা পূৰণৰ প্ৰাৰ্থনা আগবঢ়াই মন্দিৰ কৰ্তৃপক্ষ জনোৱা মতে এই বছৰ মহাশিৱৰাত্ৰিৰ দিনা বিশেষ পূজা অৰ্চনাৰ ব্যৱস্থা কৰা হৈছে। ৰাতিপুৱাৰ পৰা নিশালৈকে চলা পূজা পাৰ্বণত 4টা পহৰত বিশেষ পূজা আৰু অভিষেকৰ ব্যৱস্থা কৰা হৈছে। ভক্তসকলে শিৱলিংগত জল, গাখীৰ, মৌ, ঘিউ আৰু দৈ ঢালি পূজা অৰ্চনা কৰিছে। মন্দিৰ চৌহদত পুৰোহিতৰ মন্ত্ৰৰ ধ্বনিয়ে পৰিৱেশ পবিত্ৰ কৰি তুলিছে। নুমলীগড় বাবা থান অসমৰ এক প্ৰাচীন আৰু ঐতিহাসিক শিৱ মন্দিৰ হিচাপে সুপৰিচিত। প্ৰতি বছৰে মহাশিৱৰাত্ৰিৰ দিনা এই মন্দিৰলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই আহি মহাদেৱৰ আশীৰ্বাদ লয়। মন্দিৰৰ চৌপাশে থকা প্ৰাকৃতিক সৌন্দৰ্য আৰু ধৰ্মীয় পৰিৱেশে ভক্তসকলক বিশেষভাৱে আকৰ্ষিত কৰে। ভক্তসকলৰ সুবিধাৰ বাবে মন্দিৰ কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজে জনোৱা মতে নুমলীগড় বাবা থানত মহাশিৱৰাত্ৰি পালন কৰাটো তেওঁলোকৰ বাবে এক পবিত্ৰ পৰম্পৰা। প্ৰতি বছৰে এই দিনটোত বিভিন্ন ঠাইৰ ভক্তপ্ৰাণ ৰাইজে পৰিয়ালৰ সকলো সদস্যৰ সৈতে একেলগে মহাদেৱৰ আৰাধনা কৰি আশীৰ্বাদ লয়। ভক্তসকলে বিশ্বাস কৰে যে এই পবিত্ৰ দিনটোত মহাদেৱক আৰাধনা কৰিলে সকলো মনোকামনা পূৰণ হয়। দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা এই মহাশিৱৰাত্ৰি পূজা পাৰ্বণত ভক্তসকলৰ উপচি পৰা ভিৰ অব্যাহত থাকিব বুলি মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে। নুমলীগড় ঐতিহ্যমণ্ডিত বাবা থানত 1713 খ্ৰীষ্টাব্দত স্থাপিত হৈছিলে। পূৰ্বৰ আমাৰ পূৰ্বপুৰুষসকল নুমলীগড় বাবা থানখন পৰিচালনা কৰিছিলে। আৰু পৰ্যায়ক্ৰমে 2017 চনত আমি দায়িত্ব পাইছিলোঁ আৰু এই দায়িত্ব আমি সুচাৰুৰূপে পালন কৰি আছোঁ। আৰু বিশেষভাৱে আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে এইবাৰ আমি জুৱা, মদ, ভাং কোনো ধৰণৰ ইয়াত আমি প্ৰৱেশ নিষেধ কৰি আছোঁ। ইয়াত প্ৰায় লাখ লাখ মানুহ ইয়াত আহি ভিৰ কৰে আৰু সকলো ভক্তপ্ৰাণ ৰাইজক আমি ইয়াত এই নিমন্ত্ৰণ জনাইছোঁ যাতে এই শিৱৰাত্ৰিৰ ভাগ সকলোৱে উপভোগ কৰক। আৰু ভক্তসকলৰ কাৰণে আমি মেলাৰ ব্যৱস্থা কৰিছোঁ। মেলা আহিছে নগাঁৱৰ পৰা, সকলোৱে যাতে মেলাৰ উপভোগ কৰক। দোকান পোহৰ আছে, সকলোৱে যাতে শান্তি শৃংখলা মতে এই পূজা ভাগ সকলোৱে উপভোগ কৰিবৰ কাৰণে সকলোকে আমি আহ্বান জনাই আছোঁ।